অসমৰ জনসাধাৰণ চিন্তিত বিভিন্ন মূল্যবৃদ্ধি নিবনুৱা সমস্যাটো আছে তাৰ উপৰি আৰু এটা বিশাল সমস্যা হৈছে ড্ৰাগছৰ সমস্যা এটা বিশাল সমস্যা হৈছে এই মদৰ সমস্যা ৰাইজে কৈছে যে বৰ্তমান হিমন্ত বিশ্ব চৰকাৰৰ দিনত আটাইতকৈ বেছি গাঁৱৰ ভিতৰত মদৰ দোকান খোলা আমি দেখা পাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ দিনত আটাইতকৈ বেছি ড্ৰাগছ এটা ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু আৰক্ষীসকল নিমাত যোৱাকালি কাগজত আমি গম পালোঁ যে কেন্দ্ৰ চৰকাৰে কৈছে এতিয়া যে কয়লা অবৈধ ইয়াত সিন্ডিকেট চলি আছে প্ৰত্যেক ট্ৰাকৰ পৰা 1.5 লাখ টকা লোৱা হয় এতিয়া ইমান যে দিনৰ পৰা যে সিন্ডিকেট চলি আছে কাৰ নিয়ন্ত্ৰণত কোনে সংৰক্ষণ দি আছে অসম গৃহ বিভাগ কি কৰি আছে অসম আৰক্ষীসকল কি কৰি আছে আজি তাৰিখত যুৱকসকল আজি চাকৰি পোৱা নাই আজি তাৰিখত অসমৰ যুৱকসকল সংস্থাপিত হোৱা নাই এতিয়া উপায়হীন কোনোবাই মদ খাবলৈ আৰম্ভ কৰিছে কোনোবা ড্ৰাগছ ল'বলৈ আৰম্ভ কৰিছে কোনোবাই উপায়হীন কয়লা সিন্ডিকেটত সোমাইছে কোনোবা বালি সিন্ডিকেটত সোমাইছে কোনোবা হিল সিন্ডিকেট সোমাইছে আমাৰ যুৱকসকলৰ আজি কম্পিউটাৰৰ বাবে শিক্ষিত হয় আমি বিচাৰোঁ তেওঁ ভাল ইঞ্জিনিয়াৰ হওক ডক্টৰ হওক পুলিচ হওক সাংবাদিক হওক কিন্তু আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ দিনত আজি হতাশ হৈ যোৱাৰ পিছত আমাৰ যুৱকসকল ড্ৰাগছ মদ বালি হিল কয়লা ইয়াৰ বাহিৰে আৰু একো বিকল্প নাই আৰু সেইকাৰণে এই চিন্তা আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ আজি ৰূপ ধাৰণ কৰিছে বৰ্তমান পঞ্চায়ত নিৰ্বাচন অসমৰ জনসাধাৰণ চিন্তিত বিভিন্ন মূল্যবৃদ্ধি নিবনুৱা সমস্যাটো আছে তাৰ উপৰি আৰু এটা বিশাল সমস্যা হৈছে ড্ৰাগছৰ সমস্যা এটা বিশাল সমস্যা হৈছে এই মদৰ সমস্যা ৰাইজে কৈছে যে বৰ্তমান হিমন্ত বিশ্ব চৰকাৰৰ দিনত আটাইতকৈ বেছি গাঁৱৰ ভিতৰত মদৰ দোকান খোলা আমি দেখা পাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ দিনত আটাইতকৈ বেছি ড্ৰাগছ এটা ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু আৰক্ষীসকল নিমাত যোৱাকালি কাগজত আমি গম পালোঁ যে কেন্দ্ৰ চৰকাৰে কৈছে এতিয়া যে কয়লা অবৈধ ইয়াত সিন্ডিকেট চলি আছে প্ৰত্যেক ট্ৰাকৰ পৰা 1.5 লাখ টকা লোৱা হয় এতিয়া ইমান যে দিনৰ পৰা যে সিন্ডিকেট চলি আছে কাৰ নিয়ন্ত্ৰণত কোনে সংৰক্ষণ দি আছে অসম গৃহ বিভাগ কি কৰি আছে অসম আৰক্ষীসকল কি কৰি আছে আজি তাৰিখত যুৱকসকল আজি চাকৰি পোৱা নাই আজি তাৰিখত অসমৰ যুৱকসকল সংস্থাপিত হোৱা নাই এতিয়া উপায়হীন কোনোবাই মদ খাবলৈ আৰম্ভ কৰিছে কোনোবা ড্ৰাগছ ল'বলৈ আৰম্ভ কৰিছে কোনোবাই উপায়হীন কয়লা সিন্ডিকেটত সোমাইছে কোনোবা বালি সিন্ডিকেটত সোমাইছে কোনোবা হিল সিন্ডিকেট সোমাইছে আমাৰ যুৱকসকলৰ আজি কম্পিউটাৰৰ বাবে শিক্ষিত হয় আমি বিচাৰোঁ তেওঁ ভাল ইঞ্জিনিয়াৰ হওক ডক্টৰ হওক পুলিচ হওক সাংবাদিক হওক কিন্তু আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ দিনত আজি হতাশ হৈ যোৱাৰ পিছত আমাৰ যুৱকসকল ড্ৰাগছ মদ বালি হিল কয়লা ইয়াৰ বাহিৰে আৰু একো বিকল্প নাই আৰু সেইকাৰণে এই চিন্তা আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ আজি ৰূপ ধাৰণ কৰিছে বৰ্তমান পঞ্চায়ত নিৰ্বাচন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত